টেবুলত বাকচত কিন্তু ৰাখিছো তলা ভাঙি নিছে নেকি? তলা ভাঙি নিছে আপনার লড়া বিয়া আছিল বিয়া আছিল বিয়ার কারণে আপনি বিয়াৰ কাৰণে আমি খুব কষ্টকে আমি দুখীয়া মানুহ আমি গয়নাকেইটা বনাইছো এতিয়া আমি ক'ত পাম আৰু কি কৰিম আপোনালোকে তদন্ত কৰি আমাৰ বস্তুকেইটা ওলাই দিব লাগে আমি বিয়া পাতি চিনি পাইছেনে সব চিনি পাইছো কোন হয় এইটো? বিকি সাজিদুল আহমেদ সাজিবুল আহমেদ বিকি সাজিদুল আহমেদ বিকি এই গাঁওখনৰ নাম কি আছিল বৰঙাতলি আৰু এই চুৰি যাক কৰিছে যাক আপোনালোক সন্দেহ হৈছে বা দেখিছে তেখেতৰ ঘৰ ক'ত এই ইয়াতে আছে সি পশ্চিম ফালে দুগৰ পিছত দুইগৰ পিছত তাৰ বাপেকৰ নাম চুলতান আলী আৰু তাৰ মাকৰ নাম সজিতা বেগম আৰু তাৰ নাম সাজিদুল আহমেদ লড়াকে পূৰ্বৰ পৰা চুৰি কৰি আগতে কৰিছে আৰু ফাতেমা যে আমি ইয়াত আহিছো মানে 40 বছৰ মান হৈছে আমাৰ বিয়া হৈছে আমি আহি থাকোতে মানে ল'ৰা ছোৱালী যদি একটা ঝগড়া লাগি যায় তেনেহলে ফাতেমা আৰু কেছ কিবা কলে বা একটা খুন্দা লাগিলে ৰাস্তাত ফাতেমা ঘাটল থানাত যাব জয় গলে আমাক তদন্ত ল'ব আৰু আমাক উৎপাত কৰিব ল'ৰা মানে ঘৰতে ওলাব নিদিব তেনেকৈ অত্যাচাৰ কৰি থাকে গোটেই বছৰে 40 বছৰ বৰা ফাতেমাৰ জ্বালা মই সহ্য কৰি আছো এতিয়ালৈকে আমি সহ্য কৰা নাই আপোনালোকে মাতি দিছো আপোনালোকে কি কৰিব কৰি দিয়ক আৰু আমাৰ গয়না পাতি ওলাই দিব সেইটো আমাৰ কথা এতিয়া লড়াৰ বিয়া কি হ'ব যদি গয়না ল'ৰাৰ বিয়া এতিয়া আৰু কি হ'ব কেনেকৈ হ'ব গয়না পাতি নিদিলে আমি কি আৰু পইচা বনাই আনিম নাকি এতিয়া যে আমি এই বেলেগত যাম আমি যাম আৰু অসুখ এতিয়া ৰাতিপুৱা আমাক ডক্টৰৰ ওচৰত লৈ গৈছে এতিয়া যদি আমি মৰি যাওঁ টেনচনত তেনেহলে আৰু ফাতেমাৰ কি হ'ব গম পাইছেনে আইনগত ব্যৱস্থা লাগিব আমাৰ বিয়াৰ কাৰণে যিখিনি টকা আৰু অলংকাৰ থৈছিলে সব লৈ গৈছে সব লৈ গৈছে ঠিক আছে